নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ মই মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিলোঁ। আজি 31 মে 2025 সমগ্ৰ বিশ্বত আমি ধপাত বিৰোধী দিৱস হিচাপে আমি পালন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই দিৱসৰ মূল থিমটো এই বছৰ হৈছে ব্ৰাইট প্ৰডাক্টছ ডাৰ্ক ইণ্টেনশ্যনছ আনমাস্কিং দি এপিল। শ্ৰদ্ধেয় ৰাইজ, নানান বিজ্ঞাপনৰ জৰিয়তে নানান ধৰণৰ কৌশলৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মৰ সন্মুখত ধপাত এটা খুব সুন্দৰ প্ৰডাক্ট হিচাপে আকৰ্ষণ কৰিব পৰা প্ৰডাক্ট এটা হিচাপে ৰাইজৰ সন্মুখলৈ ৰখা যায়। আমি সকলোৱে জানো যে ধপাতে পুৰণা প্ৰজন্মটো শেষ কৰি আহিছে, লাহে লাহে আমাৰ নতুন প্ৰজন্মকো গ্ৰাস কৰিবলৈ ধৰিছে। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ, আজিৰ এই দিনটো সমগ্ৰ বিশ্বত যিধৰণে পালন কৰিছে, আহক আমি সকলোৱে মৰিগাঁও জিলাটো একত্ৰিত হৈ সমগ্ৰ অসমত আমি একত্ৰিত হৈ এই ধপাত বিৰোধী এই অভিযান, এই ধপাত বিৰোধী দিৱস আমি পালন কৰোঁ আৰু আমি সকলোৱে মিলি সংকল্পবদ্ধ হওঁ যে ধপাতৰ সেৱন আমি প্ৰতিবাদ কৰিম। আমাৰ সন্মুখত যদি কোনোবাই ধপাত সেৱন কৰে, আমি শান্তিপূৰ্ণভাৱে নিশ্চয় তাৰ প্ৰতিবাদ কৰিম আৰু নিজৰ জীৱনটো এই ধপাত বিৰোধী আন্দোলনত এজন সেনানী হিচাপে আমি নিজকে উৎসৰ্গা কৰিম। যদি আমি নকৰোঁ, এই সজাগতাৰ যদি আমি সৃষ্টি নকৰোঁ, আমাৰ সম্পূৰ্ণ আমাৰ এই গোটেই সমাজখন ধপাতে গ্ৰাস কৰি পেলাব। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ, আহক আমি সকলোৱে মিলি আজিৰ এই দিনটোত একত্ৰিত হৈ সংকল্পবদ্ধ হওঁ, আমি শপত খাওঁ আৰু এই সিদ্ধান্ত লওঁ যে আমি একেলগে মিলি আমাৰ আশে পাশে বা আমাৰ জিলাখনত বা আমাৰ পুনৰ অসমখনত কেতিয়াও আমি ধপাত কোনোবাই যদি সেৱন কৰে, আমি তাৰ নিশ্চয় প্ৰতিবাদ কৰিম আৰু অসমবাসীয়ে একত্ৰিত হৈ আমি ধপাতক আমাৰ জীৱনৰ পৰা নিষেধ কৰিম আৰু নিৰ্মূল কৰিম। ধন্যবাদ। নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ, মই মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিলোঁ। আজি 31 মে 2025 সমগ্ৰ বিশ্বত আমি ধপাত বিৰোধী দিৱস হিচাপে আমি পালন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই দিৱসৰ মূল থিমটো এই বছৰ হৈছে ব্ৰাইট প্ৰডাক্টছ ডাৰ্ক ইণ্টেনশ্যনছ আনমাস্কিং দি এপিল। শ্ৰদ্ধেয় ৰাইজ, নানান বিজ্ঞাপনৰ জৰিয়তে নানান ধৰণৰ কৌশলৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মৰ সন্মুখত ধপাত এটা খুব সুন্দৰ প্ৰডাক্ট হিচাপে আকৰ্ষণ কৰিব পৰা প্ৰডাক্ট এটা হিচাপে ৰাইজৰ সন্মুখলৈ ৰখা যায়। আমি সকলোৱে জানো যে ধপাতে পুৰণা প্ৰজন্মটো শেষ কৰি আহিছে, লাহে লাহে আমাৰ নতুন প্ৰজন্মকো গ্ৰাস কৰিবলৈ ধৰিছে। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ, আজিৰ এই দিনটো সমগ্ৰ বিশ্বত যিধৰণে পালন কৰিছে, আহক আমি সকলোৱে মৰিগাঁও জিলাটো একত্ৰিত হৈ সমগ্ৰ অসমত আমি একত্ৰিত হৈ এই ধপাত বিৰোধী এই অভিযান, এই ধপাত বিৰোধী দিৱস আমি পালন কৰোঁ আৰু আমি সকলোৱে মিলি সংকল্পবদ্ধ হওঁ যে ধপাতৰ সেৱন আমি প্ৰতিবাদ কৰিম। আমাৰ সন্মুখত যদি কোনোবাই ধপাত সেৱন কৰে, আমি শান্তিপূৰ্ণভাৱে নিশ্চয় তাৰ প্ৰতিবাদ কৰিম আৰু নিজৰ জীৱনটো এই ধপাত বিৰোধী আন্দোলনত এজন সেনানী হিচাপে আমি নিজকে উৎসৰ্গা কৰিম। যদি আমি নকৰোঁ, এই সজাগতাৰ যদি আমি সৃষ্টি নকৰোঁ, আমাৰ সম্পূৰ্ণ আমাৰ এই গোটেই সমাজখন ধপাতে গ্ৰাস কৰি পেলাব। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ, আহক আমি সকলোৱে মিলি আজিৰ এই দিনটোত একত্ৰিত হৈ সংকল্পবদ্ধ হওঁ, আমি শপত খাওঁ আৰু এই সিদ্ধান্ত লওঁ যে আমি একেলগে মিলি আমাৰ আশে পাশে বা আমাৰ জিলাখনত বা আমাৰ পুনৰ অসমখনত কেতিয়াও আমি ধপাত কোনোবাই যদি সেৱন কৰে,
আমি তাৰ নিশ্চয় প্ৰতিবাদ কৰিম আৰু অসমবাসীয়ে একত্ৰিত হৈ আমি ধপাতক আমাৰ জীৱনৰ পৰা নিঃশেষ কৰিম আৰু নিৰ্মূল কৰিম। ধন্যবাদ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।